ফটোখন ভালকৈ কিয় পেইণ্ট কৰিব পৰা নাই? কিবা হৈছে নেকি মোৰ বাৰু মনলৈ বাৰে বাৰে নিবিৰৰ ফটোখনে কিয় আহি আছে? সি যে সেইদিনা মোক উলিয়াই লৈ গৈছিল আৰু ছোৱালী এজনী কথা কৈছিল, সঁচাকৈ বাৰু সি বেলেগক ভাল পায় নেকি? মই বাৰু তাক এনেই ভাল পাই আছোঁ নেকি? সি হয়তো মোক তাৰ মনৰ কথাবোৰ নক'বই চাগে কেতিয়াও। সি যদি বেলেগ ছোৱালীক সঁচাকৈ ভাল পাইছে, মোৰ কি হ'ব? মই বাৰু সকলোবোৰ কথা বেছিকৈ ভাবিছোঁ নেকি? কিন্তু নিবিৰটো মোৰ কেতিয়ানো নিজৰ বুকুৰ আপোন হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ। এদিন দুদিনকৈ চাওঁতে প্ৰথম তাৰ লগত ফ্ৰেণ্ডশ্বিপহে হৈছিল, কিন্তু তাৰ প্ৰতি মোৰ ধাৰণাবোৰ সলনি হ'ব ধৰিলে। মই প্ৰথম তাক যিদৰে ভাবিছিলোঁ তাৰ দেখোন সম্পূৰ্ণ বিপৰীত। এতিয়া বাৰু মই তাক মনৰ কথাবোৰ কিদৰে কওঁ মোৰ? আৰু তাক চাই এনেকুৱা লাগিছে সি যেন সঁচাকৈ কোনোবা ছোৱালীৰ প্ৰেমত পৰিছে। সি যদি মোকে সেইষাৰ কথা কোৱা হ'লে মই তোমাক ভাল পাওঁ নিধি বুলি, মইতো তেতিয়া অভিয়াছলি আনচাৰ য়েছে দিলোঁ হয়। কিন্তু সিটো তাৰ মনৰ কথাবোৰ মোক এদিনো কোৱা নাই ন, আৰু প্ৰকাশো কৰা নাই। সিটো সেইদিনা কওঁতে বেলেগ এজনী ছোৱালীৰ কথাহে ক'লে, কিন্তু নামটো মেনশ্যন নকৰিলে। মোৰ কিন্তু বহুত ভয় লাগিছে সি যদি মোৰ কাষৰ পৰা আঁতৰি যায় বহুত দূৰলৈ। নিবিৰ, তোমাৰ অবিহনে মোৰ জীৱনটো আধৰুৱা। তুমি য'তে থাকা, যাৰ লগতে থাকা, সুখী হোৱা। কিন্তু মই তোমাক বাৰু কিদৰে পাহৰিম যদি তুমি বেলেগৰ হৈ যোৱা? এইদৰে যে ময়ো এদিন কাৰোবাৰ প্ৰেমত পৰিম বুলি ভবাই নাছিলোঁ। মইতো ল'ৰা বোলা বস্তুটোৱে ভাল পোৱা নাছিলোঁ আগতে। অকল পঢ়া আৰু মা দেউতাৰ বাহিৰে মোৰ জীৱনত আন কোনোৰে স্থান নাছিল। কিন্তু এতিয়াতো সম্পূৰ্ণ সলনি হৈ গৈছে। নিবিৰক মই মোৰ অন্তৰত স্থান দিছোঁ। তাৰ প্ৰতি যেন মই দুৰ্বল আসক্তি অনুভৱ কৰোঁ। কিয় জানো সি ওচৰলৈ আহিলে মই দুৰ্বল হৈ পৰোঁ, মোৰ মুখৰ পৰা একো নোলোৱা হৈ যায়। সঁচাকৈ দেই, মানুহে এনেই নকয় ভাল পোৱা এনেকুৱাই বুলি। ভাল পাই মানুহক শুবলৈ নিদিয়ে, দিনে ৰাতিয়ে জগাই ৰাখে। আৰু মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে। মই যেন সকলোবোৰ পাহৰি নিবিৰৰ ওচৰতে থাকোঁ তেনেকুৱাই লাগে। আৰু তাৰ ওচৰত থাকিলে মোৰ ইমানেই মনটো ভাল লাগে নহয়, মই সকলো পাহৰি যাওঁ। মোৰ যে ঘৰ এখনো আছে সেইটোও মই পাহৰি যাওঁ। অধৰে জোৰানা প্ৰণয়ে লোৱানা উশাহে মেঘ চুমে বৰষা হৈ জানা। মাজনী, কি কৰিছ? চাহ খাব নাই হোৱা নেকি তোৰ? মা, তুমি আকৌ কেতিয়া আহিলা? মই এতিয়া আহিছোঁ। তোক চাহ খাবলৈ মাতো বুলি ভাবিলোঁ। তই ইমান দেৰিলৈকে চাহ খাবলৈ যোৱা নাই আকৌ? হয় নেকি মা? মই মানে এই পেইণ্টিং এখন কৰি আছিলোঁ, সেইটো কাৰণে যোৱা নাছিলোঁ। এখন কমপ্লিট কৰি লওঁ, তাৰপিছত যাম। মা, এই পেইণ্টিংখন কেনেকুৱা লাগিছে চোৱাচোন। ভাল লাগিছে নে বেয়া লাগিছে? পেইণ্টিংখন ভালেই লাগিছে বাৰু, কিন্তু ইমান উদাসকৈ বনাইছ যে, আৰু অলপ কালাৰফুল কৰি দিবি আকৌ, তেতিয়াহে ভাল লাগিব। সেইটোৱে, মই আজি মানে ভালকৈ পেইণ্টিঙে কৰিব পৰা নাই। কি হৈছে জানো মোৰ? নহয় তই ৰাতি বেছি দেৰিলৈকে পঢ়ি থাক যে, সেইটো কাৰণে এনেকুৱা হৈছে। কনচেনট্ৰেটটো নাইকিয়া হৈ গৈছে আকৌ। ভালকৈ পেইণ্টিং কৰিলে আকৌ আহি যাব ন মা। এই পেইণ্টিংখন কালাৰফুল হ'লে বেছি ভাল লাগিব, তেতিয়া মানে উজ্জ্বলি উঠিব। মোৰতো কালাৰফুল পেইণ্টিংবিলাকে ভাল লাগে পাই। এই আৰ্টিষ্টবিলাকে কি জানো আঁকে, এইবোৰ ধৰিবকে নোৱাৰোঁ। সেইবিলাক ফটো ইমান দামত বিকে নহয়। সেইটো মা, একোজন আৰ্টিষ্টৰ কাৰণে তেওঁৰ মানে সেই ফটোখন যোনখন তেওঁৰ মাষ্টাৰ পিচ হ'ব, সেইখন মানে বহুত কষ্ট কৰি কেইবাবছৰ লগোৱাৰ পিছত বনায়। আৰু তাৰ মানে প্ৰতিটো ছবি বনোৱাৰ আঁৰত কিবা এটা কাহিনী লুকাই থাকে। সেই ষ্টৰিটোকে মানে সেই ছবিখনত মানে প্ৰকাশ কৰে তেওঁলোকে ড্ৰয়িঙৰ জৰিয়তে। এইবোৰ হ'লে আমি সাধাৰণ মানুহে বুজি নাপাওঁ পাই। মইতো এইবিলাক ড্ৰয়িং চ্ৰয়িং একোৱে কৰিব নাজানো। পেইণ্টিংটো বহুত দূৰৰে কথা। হয় নেকি মা? তুমি আকৌ সেই ট্ৰাই কৰিবা, তেতিয়া পাৰিবা নহয়। তোমাক নহ'লে মই শিকাই দিম নে কি কোৱা? এতিয়া আৰু মোৰ এই পেইণ্টিং শিকাৰ বয়স নাই আৰু। কেইদিনমান পিছত চশমাই পিন্ধিব লাগিব, আইতাৰ আগতে হ'ব লাগিব। ক'ৰ পৰা এখন পেইণ্টিং চেইণ্টিং আঁকি থাকিবি? মা, মানুহৰ কিবা এটা শিকাৰ বয়স নাথাকে নহয়। তুমি যেতিয়া হ'লেও শিকিব পাৰা, খালি তুমি ইচ্ছাটো প্ৰকাশ কৰিলে হ'ল। আৰু মই দেখোন আছোঁৱেই, তোমাক শিকাই দিম নহয় মই যিখিনি জানো। মই তোক ক'ব পালোঁহে, তই আকৌ শিকাই দিবলৈ একদম ৰাজি হৈ গ'লি। নিশিকো পাই, মই এনেই কৈহে চাইছিলোঁ। মোৰ আকৌ এইবিলাকৰ প্ৰতি ইচ্ছাও নাই। মোৰ ঘৰৰ কামবিলাক কৰিয়ে ভাল লাগে। আগৰ পৰা সেইবোৰে কৰি আহিছোঁ ন, সৰুৰে পৰা ঘৰৰ কাম। বাকী কামবোৰত মানে মনে নবহে। মই বাৰু নিশিকিলেও নাই, কিন্তু তই কিন্তু ভালকৈ চেষ্টা কৰ দেই। তই আকৌ পেইণ্টিং বৰ ধুনীয়া কৰ। পাছলৈ আৰু উজ্জ্বল হ'ব তোৰ ভৱিষ্যত। হয় নেকি মা? তুমি কৈছা যদি মোৰ ভৱিষ্যতটো উজ্জ্বলে হ'ব দিয়া। পিছে মাজনী, এটা কথা কচোন, তই যে এইকেইদিন ইমান মনটো মাৰি আছ, কোনোবাই কিবা ক'লে নেকি তোক? না মা, কোনেনো কি ক'ব মোক? মই এনেই মনটো মাৰি আছোঁ। মই দেখোন এনেকৈ থাকোঁ, তুমি জানাই। মই যে নিবিৰৰ প্ৰেমত পৰিছোঁ আৰু তাৰ কথা অনবৰত ভাবি থাকোঁ। এয়া মোৰ মুখত ফুটি উঠিছে নেকি? মায়ে যে মোক ইমান সহজে কৈ দিলে তই এইদৰে কিয় আছ বুলি। মোৰ কিন্তু চিন্তা লাগিছে পাই। মায়ে গম পালে বৰ ডাঙৰ কথা হ'ব। লাজো লাগিব নহয় মাৰ ওচৰত। কিবা হৈছে যদি ক আকৌ খুলি। একো নহয়, মই তোৰ লগৰ নিচিনাই ন, মোক তই চব কথা ক'ব পাৰিবি নহয়। তেনেকুৱা একো নহয় মা, তুমি এনেই বেছিকৈ চিন্তা কৰি আছা। জানাই দেখোন মই এইদৰে মন মাৰিয়ে থাকোঁ বুলি, আৰু কেতিয়াবা কিবা এটা ভাল লাগিলেহে হাঁহোঁ। হ'ব বাৰু, তই কৈছ যদি মানি লৈছোঁ তেন্তে। আৰুনো কি সুধি থাকিবি? তোৰ যদি কিবা এটা প্ৰব্লেম হয় তই মোক খোলাখুলিকৈ ক'ব পাৰ। হ'ব বাৰু মা, মোৰ কিবা এটা হ'লে মই তোমাক এনেও জনাম। তুমি ইমান চিন্তা কৰিব নালাগে। আৰু তোমাৰ এনেও হেল্থটো ইমান বেয়া হৈ থাকে আজিকালি, সেইটো কাৰণে এইবিলাক এনেই অবাবত চিন্তা কৰি নাথাকিবা। হ'ব দে, তই তোৰ পেইণ্টিং আঁকি থাক। মই তেন্তে যাওঁ সেইটোৰ কাৰণে, আৰু তহঁতৰ দেউতাহঁতৰ কাৰণে সেই ভাত বনাওঁগৈ। পিছে মাজনী, আজি তোৰ কলেজ নাই নেকি? ভাইটি দেখোন স্কুল যোৱাই নাই।
অ' মাই গড মা, তুমি মানে একদম পাগল কৰিবা দেই। আজি দেওবাৰ বুলি তুমি পাহৰিলা নেকি? ভাইটিও সেইটো কাৰণে স্কুল যোৱা নাই আকৌ, আৰু ময়ো কলেজ যোৱা নাই। এই পাকঘৰত সোমাওঁতে ঘৰৰ কামবোৰ কৰোঁতে এইবিলাক বাৰ চাৰ চব পাহৰিলোঁ আৰু। আজি কিমান তাৰিখ জানো সেইটো পাহৰিলোঁ। তোমাৰ দেখোন হাতত মোবাইলটো আছে, মোবাইলটোত চাবা আকৌ, তাত দেখোন চব ওলাই থাকে, তাৰিখ ওলাই থাকে, বাৰ ওলাই থাকে, সকলো ওলাই থাকে। তুমি আকৌ এনেই চিন্তা কৰি থাকা পাই। অলপ নিজকে ইম্প্ৰুভ কৰিব লাগিব পাই। এইদৰে আৰু একদম দিন বাৰ পাহৰিলে হৈছে আৰু, মোৰ কি হ'বগৈ ঠিক নাই। তাই তেন্তে সেই পেইণ্টিংখন আঁক, মই আহিছোঁ দে। হ'ব বাৰু মা, তুমি যোৱা, মই গৈ আছোঁ চাহ খাবলৈ। সোনকালে, ঠাণ্ডাই হ'ব নহ'লে চাহ। কিমাননো গৰম কৰি থাকিবি অ', বাৰ বাৰ সেই পাকঘৰটোত সোমাই থাকিবলৈ মনে নাযায়। সোনকালে পেইণ্টিংটো কমপ্লিট কৰি লওঁ পাই। সেই মায়ে আকৌ নহ'লে খঙে কৰিব ইমান দেৰিলৈকে চাহ খাব অহা নাই বুলি। হাই নিধি, কি কৰিছা? তুমি আকৌ ইয়াত কেতিয়া আহিলা? একো খবৰ খাতি নাই, ঘপকে মানুহটো ওলাই দি আহি যে। হয় নেকি? অহাৰ কাৰণে বেয়া পাইছা? তেনেহ'লে যাওঁগৈ দিয়া। বেয়াটো নাই পোৱা, বাট মানে এইদৰে ঘপকে ওলাই দি আহি যে, একো আগতীয়াকৈ খবৰো নিদিয়া, একো নোকোৱাও। এই নহয় অ', ঘৰতে বৰ লাগিছিল, সেইটো কাৰণে ভাবিলোঁ তোমাৰ ওচৰলৈ আহি দিওঁ বুলি। তুমিনো কি কৰিছা বোলো, সেইটো কাৰণে চাবলৈ আহিলোঁ। হয় নেকি? তুমি আকৌ বোলে ঘৰত থাকি ভাল পোৱা, সেইদিনা তুমি কোৱা নাছিলা জানো? আকৌ এতিয়া কৈছা তোমাৰ ঘৰত বৰ লাগিলে বুলি। এই নহয় অ', কলেজ বন্ধ থাকিলে অকল ঘৰতে সোমাই থাকিবলৈ বেয়া লাগে। এইদৰে ক'ৰবালৈ ওলাই আহিলে মনটোৱে ভাল লাগে। হয় নেকি? পিছে আণ্টি আংকল কি কৰিছে? আৰু চাহ তাহ খালা নে তুমি? এই দেউতা আৰু মা এনেই কথা পাতি আছিল, মই চাহ খালোঁ দিয়া। ভাবিলোঁ তাৰপিছত তোমালোকৰ ঘৰলৈ এপাক মাৰি দিওঁ নেকি বুলি এইফালে গৈ থাকোঁতে, সেইটো কাৰণে সোমাই দিলোঁ আৰু। তোমালোকৰ মাক এতিয়া লগ পাইছিলোঁ, এইবাৰ তোমাৰ ওচৰৰ পৰা গৈছে ন? মা মোৰ ওচৰৰ পৰাই গৈছে। মায়ে মানে মোক এই চাহ খাবলৈ মাতিছিল, মই আকৌ এইফালে পেইণ্টিং কৰি আছিলোঁ ন, সেইটো কাৰণে অলপ দেৰি হৈছে চাহ খাবলৈ যাওঁতে। বা তুমি দেখোন বহুত ধুনীয়া আৰ্টো কৰা পাই, মইতো জনাই নাছিলোঁ তুমি যে আৰ্ট কৰা বুলি। ক'তনো ধুনীয়া আৰ্ট কৰোঁ, আৰু মইতো তোমাক জনোৱাই নাছিলোঁ ন মই যে আৰ্ট কৰোঁ বুলি। মই চিৰিয়াছলি কৈছোঁ নিধি, এই ফটোখন একদম মানে ৱাও, ইমান ধুনীয়া লাগিছে নহয়। তুমি কিন্তু বহুত ধুনীয়া আৰ্ট কৰা দেই। থেংক ইউ, ইমানো তাৰিফ কৰিব নালাগে। ইমান ভাল প্লেয়াৰ নহয় এই পেইণ্টিং জগতখনত মই। এনেই অলপ সৰু সুৰা আৰ্টিষ্ট আৰু, অলপ চলপকৈ আকৌ যিখিনি জানো। তেনেহ'লে তুমি মোৰো এখন পৰ্ট্ৰেইট বনাই দিবা, ধুনীয়া লাগিব নে কি কোৱা? হ'ব বাৰু, তুমি যদি ইচ্ছা কৰা বনাই দিম তেন্তে। তুমি কিন্তু এইদৰে ৰৈ থাকিব লাগিব, মই তোমাক চাই চাই বনাব লাগিবতো, কাৰণ মোৰ ওচৰত তোমাৰ ফটো নাই যে। তুমি কৈছা আৰু মই ৰৈ নাথাকিম নে? মই বাৰু ইয়াতে বহি থাকিম, তুমি খালি মোক ধুনীয়াকৈ বনাই দিলে হ'ল। বাট আজি নবনাও দিয়া, আজি মানে মোৰ বনাবলৈ ইচ্ছা যোৱা নাই, ইমান মনটো ভাল লগা নাই। আৰু সেইদিনা তুমি ফটোখিনি নিদিলা যে দিম বুলি কৈ। চৰি হা, একদম মানে বহুত মিষ্টেক হৈ গ'ল ন, মই পাহৰিয়ে থাকিলোঁ ফটোখিনি দিম বুলি কৈ। সেইদিনা মানে ইমান ভাগৰ লাগিলে নহয়, গৈ মানে একদম পাহৰিয়ে থাকিলোঁ ফটোখিনি যে তোমাক দিবলৈ আছিলে বুলি। হ'ব, তুমি জানি বুজিয়ে নিদিলা, মই গম পাওঁ নহয়। হয় নেকি? মই কিবা জানি বুজি নিদিয়াকৈ থকা নাই অ', সঁচাকৈ কৈছোঁ, মোৰ ভাগৰ লাগিলে। হ'ব, আজি দি দিবা তেন্তে। অ'কে ডান, আজি মই যেনেকৈ হ'লেও তোমাক ফটোখিনি দিয়ে দিম বাৰু। নিধি, আজি এফালে যাবা নেকি মোৰ লগত? ক'লৈ যাব লাগিব? ফাৰ্ষ্ট প্লেচটো কোৱাচোন। মই নিজে নাজানো, ক'লৈ নিম আৰু, ওলাবা খালি তুমি মোৰ লগত। বহুত মানে ইম্পৰ্টেণ্ট কথা এটা আছে আজি তোমাৰ লগত। তুমিও যে আৰু দেই মানুহ মাৰিবা। এই সদায়নো কিনো ইম্পৰ্টেণ্ট কথা ওলায় তোমাৰ? সেইদিনা যে তোমাক ছোৱালীজনীৰ কথা কৈছিলোঁ, সেই তাইৰ কথা কিবা এটা ক'বলৈ আছিলে তোমাক। ইয়াত ক'লে বেয়া হ'ব, সেইটো কাৰণে তোমাক এফালে লৈ যাওঁ বুলি ভাবিছোঁ। সেই ছোৱালীজনীৰ কথা, যাক তুমি মানে ভাল পোৱা, তাইক কিবা তুমি ক'লা নেকি তোমাৰ মনৰ কথাবোৰ? তেনেকুৱা বুলি ধৰি লোৱা, এতিয়া ওলোৱা না প্লিজ। মই নাযাওঁ, তুমি অকলে যোৱা, মোৰ যাবলৈ মন যোৱা নাই। প্লিজ নিধি, ওলোৱা না, তোমাক ৰিকুৱেষ্ট কৰিছোঁ। বাৰু মোৰ আগত এইবিলাক কথা কিয় ক'ব লাগে? মই বাৰু এইদৰে ক'লে দুখ কৰিম বুলি নাজানে নেকি? এইবিলাক কথা কৈ মোক যে অন্তৰত দুখ দি আছে। এতিয়া ইমান ৰিকুৱেষ্ট কৰি আছে, নগ'লেও আকৌ ধৰা পৰিব লাগিব ইয়াৰ আগত, সেইটো কাৰণে বুলিয়ে কৈ দিওঁ আৰু। ঠিক আছে ব'লা, মই ওলাই লৈছোগৈ তেন্তে। মই গাড়ীৰ ভিতৰতে ৱেইট কৰি আছোঁ তোমাৰ বাবে। নিবি, তোমাক কথা এটা সুধোঁ, তুমি কি সঁচাকৈ তাইক প্ৰপ'জ কৰিলা নেকি? এতিয়ালৈকে কৰা নাই, কিন্তু কৰিম বুলি ভাবিছোঁ মানে আজি। হয় নেকি? তুমি মানে তাইক বহুত ভাল পোৱা নেকি? মই তাইক বহুত ভাল পাওঁ, আৰু তাইও মোক ভাল পায় বুলি মই জানো, কিন্তু মানে আজি মোৰ মনৰ কথাবোৰ তাইৰ আগত প্ৰকাশ কৰি দিম বুলি ভাবিছোঁ আৰু। তেনেহ'লে তুমি মোক কি এইবিলাক কথা ক'বলৈকে ইয়ালৈ মাতিছিলা নেকি? এই নহয় আকৌ, তোমাক মানে মই এইবিলাক কথা ক'বলৈ মতা নাছিলোঁ, এনেই মাতিছিলোঁ আকৌ মোৰ লগত ওলাই যাওঁ বুলি। সেই ছোৱালীজনীয়ে তোমাক য়েছ দিব বুলি তুমি কেনেকৈ গম পালা? মানে তুমি ইমান চিয়'ৰ হৈ আছা যে তাইও তোমাক ভাল পায় বুলি? তুমিয়ে জানো সেইদিনা কোৱা নাছিলা, মোক কোনোবাই ছোৱালীয়ে মানে ন' বুলি ক'ব পাৰেনে বুলি। মইতো হেণ্ডচামো আছোঁ, ভালো আছোঁ, বিহেভিয়াৰ পাতিও ভাল ন, সেইটো কাৰণে ময়ো ভাবি ল'লোঁ আৰু তাইও মোক ভাল পায় বুলি। আৰু তাইৰ কথাবোৰত তেনেকুৱা লাগে তাইও মোক ভাল পায় বুলি মনে মনে। ছোৱালীজনী আমাৰ কলেজৰে হয় নেকি? সেইদিনা তোমাক কোৱা নাছিলোঁ জানো আমাৰ কলেজৰে হয় বুলি, তুমি পাহৰিলা মানে? নিবিৰে চাগে চাইলিৰ কথাই কৈ আছে নেকি? আমাৰ কলেজততো সকলোতকৈ ধুনীয়া ছোৱালী চাইলিয়ে ন, তাইয়ে চাগে ইয়াকো নিবিৰকো ভাল পায় নেকি? আৰু তাইতো পাত্তা দি থাকে ন, নিবিৰৰ চাগে তাইৰে প্ৰেমত পৰিছে। কি হ'ল, কি ভাবি আছা? নাই একো ভবা নাই, তোমাৰ মনোকামনাবোৰ পূৰ হ'লে হ'ল আৰু। মই ভগৱানৰ ওচৰত প্ৰে কৰিম তোমাৰ বাবে। হয় নেকি? প্ৰে কৰিবাচোন, মই যিজনী ছোৱালীক ভাল পাওঁ তাই আজি য়েছ ক'লে হ'ল আৰু মোক। ক'ব, তোমাকনো কোনোবাই ন' বুলি ক'ব পাৰেনে? কি হ'ল, মই বেলেগ ছোৱালীৰ কথা কওঁতে তোমাৰ যে একেবাৰে চেহেৰাটো উতৰি গ'ল, মই কিবা বেয়া কথা ক'লোঁ নেকি? আৰু উঠনিৰ পৰাটো তুমি হাঁহি আছিলা ন, এতিয়া যে তৎক্ষণাত মানে মনটো মাৰি দিলা। তেনেকুৱা কথা একো নহয় মই দেখোন এনেও মনটো মাৰিয়ে থাকোঁ। তেনেহ'লে শুনা নিধি, আজি মই তোমাক বহুত ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ মাতিছোঁ, আৰু মোৰ লাইফৰ এইটো চবতকৈ বিগ ডিচিজন হয়, সেইটো কাৰণে মই তোমাৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। কোৱাচোন, কি কথা তেন্তে?
নিধি, মই যে তোমাক ইমান দিনৰ পৰা এজনী ছোৱালীৰ কথা কৈ আছিলোঁ যাক মই বহুত ভাল পাওঁ বুলি, আৰু কলেজত যিদিনা দেখিছিলোঁ সেইদিনাৰ পৰাই তাইৰ প্ৰেমত পৰিছিলোঁ বুলি, মানে যিদিনাৰ পৰা চিনাকি হৈছিলোঁ আৰু তাইৰ লগত, সেই ছোৱালীজনী আন কোনো নহয়, সেইজনী হৈছা তুমি। নিধি, তুমি ইয়াক কি কৈছা? তুমি কি কৈছা এবাৰ ভাবি চিন্তি চাইছানে? নিধি, মই ভগৱানৰ শপত খাই কৈছোঁ, মই তোমাক বহুত ভাল পাওঁ আৰু বহুত সুখত ৰাখিম তোমাক মানে মই প্ৰথম যিদিনা তোমাৰ লগত চিনাকি হৈছিলোঁ সেইদিনাৰ পৰাই তোমাক মই বহুত ভাল পাওঁ, কিন্তু ক'ব খুজিও মই কথাবোৰ ক'ব নোৱাৰিছিলোঁ তোমাৰ আগত, ভয় লাগিছিল কি জানিবা তোমাক মই হেৰুৱাই দিওঁ বুলি। নিধি, বৰষুণ দিছে, ব'লা ইয়াৰ পৰা কেনিবা যাওঁ। নিধি, তুমি মোক সঁচাকৈ কোৱা, তুমি মোক ভাল পোৱা নে নোপোৱা? মই তোমাক যিমান ভাল পাওঁ তুমি মোক সিমান ভাল পোৱা নে? মই যিমানখিনি জানো তুমিও মোক ভাল পোৱা। তুমি যদি আজি মোক আনচাৰটো নিদিয়া তেনেহ'লে মই ইয়াৰ পৰা কেনিও নাযাওঁ, এইদৰে বৰষুণত তিতিয়ে থাকিম। নিধি, মই এতিয়াই ক'ব নোৱাৰিম মোৰ তোমাৰ প্ৰতি ফিলিংছ আছেনে নাই, কিন্তু মই ভাবিব লাগিব। মই ভাবিবলৈ তোমাৰ পৰা এদিন সময় বিচাৰিছোঁ, আৰু ঘপকেতো ইমান লাইফৰ ডাঙৰ ডিচিজন এটা মই ইমান পটককৈ লৈ ল'ব নোৱাৰোঁ নহয়। মোৰ গোটেই লাইফটোৰ কথা আছে, আৰু মোৰ মতে মই যাক ভাল পাওঁ তাৰ লগতে বিয়া সোমাম। এইদৰে মই খেল ধেমালি কৰি নাথাকোঁ। নিধি, ময়ো তোমাক সঁচাকৈ কৈছোঁ, তোমাৰ শপত খাই কৈছোঁ, মই তোমাক বহুত ভাল পাওঁ, আৰু মই অন্তৰৰ পৰা কৈছোঁ, এয়া মই কোনো তোমাৰ লগত খেল কৰা নাই বা তোমাৰ লগত প্লে কৰিবলৈ মই এইবিলাক কৰা নাই। মই তোমাক ভাল পাম বুলি প্ৰথম ভবাই নাছিলোঁ, কিন্তু তোমাৰ লগত কথা পাতোঁতে তোমাৰ বিহেভিয়ৰ দেখি, তোমাৰ কথা বতৰাবোৰ শুনি মইনো কেতিয়ানো তোমাৰ প্ৰেমত পৰিলোঁ মই নিজে নাজানিলোঁ। হ'ব বাৰু নিধি, মই তোমাৰ কথাবোৰ বুজিছোঁ, কিন্তু মোক অলপ সময় দিয়া, ময়ো যাতে মোৰ মনৰ কথাবোৰ বুজি পাওঁ আৰু তোমাৰ আগত প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে নিধি, তোমাক যিমান সময় লাগে তুমি লৈ লোৱা, কিন্তু আনচাৰটো যাতে শেষত মোৰ বাবে ভাল হয় তুমি সেইটো চাবা। বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে, অভিমানী সপোনতে তুমি মোৰ হোৱা, মিঠা মিঠা আবেগেৰে ঢৌ খেলা মৰমেৰে, পলকতে ধুমুহা হৈ আহা। নিধি, ব'লা এতিয়া গৈ থাকোঁ ঘৰলৈ, বহুত বৰষুণো দিছে নহয়, এই তিতিব লাগিব, নহ'লে বেমাৰ হ'ব তোমাৰো আৰু মোৰো বেমাৰ হ'ব। ব'লা এতিয়া সোনকালে গৈ থাকোঁ। নিধি, তুমি মোক প্ৰথমে কৈ লোৱা মোৰ আনচাৰটো মই কেতিয়া পাম? নিধি, মই তোমাক তোমাৰ আনচাৰটো কালিলৈ জনাই আছোঁ, আজিলৈ ব'লা। ঠিক আছে, ব'লা তেন্তে।